মৰমৰ কণীহঁত, মই আইমা আকৌ আহিলোঁ তোমালোকৰ আইমাৰ সাধু ঘৰলৈ। আজি এটা লগতে পদ্য লৈ আহিছোঁ। শুনাচোন, এই পদ্যটো মই লৈছোঁ অকৰা খুৰাৰ পদ্য নামৰ কিতাপখনৰ পৰা। আৰু এই কিতাপখন কোনে লিখিছে জানা? আমাৰ সন্মানীয় ভৱেশ মিশ্ৰ ডাঙৰীয়াই। শুনাচোন, ইমান যে ধুনীয়া ধুনীয়া পদ্যবিলাক আমাৰ আছে, চাৰিওপিনে সিঁচৰিত হৈ আছে। তোমালোকে পঢ়িবাচোন, য'তেই পোৱা তোৰ পৰাই পদ্যবিলাক পঢ়ি চাবাচোন, ইমান ভাল লাগে। আৰু চিঞৰি চিঞৰি পঢ়িবা, উচ্চাৰণবিলাক ভাল হ'ব, তাৰপিছত তোমালোকৰ মাতবিলাক ভাল হ'ব, ফ্লুৱেণ্ট হ'ব। গতিকে সদায় ভুন ভুনকৈ নহয়, চিঞৰি চিঞৰি পাঠ্যপুথি পঢ়িব লাগে যেতিয়া সৰু হৈ থাকে, হয়নে? এতিয়া অভ্যাস কৰিলে পিছলৈ ধুনীয়া গৰগৰীয়া মাতৰ একদম স্পষ্ট কথা কোৱা একোটা সুন্দৰ ল'ৰা ছোৱালী হৈ পৰিবা তোমালোক। শুনাচোন দেই, এইটো তোমাৰ কি কৈছেনো এইটো পদ্যত? শুনা, সৰস্বতী পূজাত খালোঁ জ্বলা খিচিৰি, মিঠা আন চাকি চাওঁ তাল মিচিৰি, লগে ভাগে খাওঁ আহা ভালুকপুঙত পিকনিক, আৰু লগে ভাগে চাওঁ আহা আকাশত স্পুটনিক, পূজাৰ গান গাই বেবেৰী বান, গানৰ মাজত বিচাৰি নেপালে লিজাৰ নিজৰ গান, চাহাবৰ বেহেৰাৰ চকু এটা কেৰা, খুন্দা খাই পৰি থাকিল একদল ভেড়া, ভুৱন ছাৰৰ দীঘল বেট কোবাই চেটেপ চেটেপ, টপা মূৰত চুলি নাই সদায় পিন্ধে কেপ, পেৰুমল পেটুৱাৰ খোজ ধৰ বৰ, খাই উঠি শুবলৈ কৰে খৰধৰ, চন্দ্ৰধৰ চমুৱা দেখাত ৰঙা চকুৱা, কাৱৈ মাৰিত তাৰ ঘৰ ডাকঘৰ ঘটুৱা, বুঢ়ীগাং বৰগাং দুয়োখন নদীৰ নাম, নাজিৰ মিয়াই খেতি কৰে গাঁও তেওঁৰ নপাম, গজানন গজুৱেল গাড়ীত মাৰে হেণ্ডেল, কথাই কথাই ৰণ কৰে ভৰিত নাই চেণ্ডেল, গণ্ডগোল শইকীয়াৰ গলগলীয়া মাত, খিলখিলাই হাঁহি দিলে এটাও নাই দাঁত। কি মজা দেখিলা? সুন্দৰ লাগে, হয় নহয়? এইবিলাক পঢ়িবাচোন তোমালোকে। আৰু পঢ়ি উঠি মই বাৰে বাৰে কৈছোঁ, কেতিয়াবা সৰু ভিডিঅ' কৰি মোলৈ পঠাই দিবা। মই মোৰ আইমাৰ সাধু ঘৰত এইটো পাব্লিছ কৰি দিম, হ'বনে? এতিয়াৰ কাৰণে বাই বাই বাই।